নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 5 ছেপ্টেম্বৰ 2025 অসমীয়া 19 ভাদ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:51 আৰু সূৰ্যাস্ত সময় 5:27। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। পাৰিবাৰিক পৰিৱেশ অলপ নেতিবাচক হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক পৰিকল্পনা ভৱিষ্যতৰ বাবে পিছুৱাই দিয়াৰ পৰিৱৰ্তে যিমান পাৰি সোনকালে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। আপুনি নিজৰ সামৰ্থ্য প্ৰমাণ কৰাত সফল হ'ব। আপোনাৰ চিন্তা চৰ্চাৰ স্পষ্টতাৰ অভাৱৰ বাবে আপুনি আপোনাৰ কথাখিনি দাঙি ধৰিব নোৱাৰিব পাৰে। বৃষ ৰাশি। আপোনাৰ শক্তি আৰু দুৰ্বল দিশবোৰ বিবেচনা কৰক। তাৰ পিছত সেই অনুসৰি পৰিকল্পনা কৰক। শিশুসকলে ঘৰতে অনলাইন গেম খেলি ভাল পাব পাৰে। আপোনাৰ ৰুটিন অনুশাসিত কৰি ৰাখক। দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ অলপ মানসিক চাপত থাকিব, কিন্তু সন্ধিয়ালৈকে আপোনাৰ মেজাজ সম্পূৰ্ণ লঘু হৈ পৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা হ'ব পাৰে। মিথুন ৰাশি। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ নকৰিব। চৰকাৰী কামত সমস্যা হ'ব পাৰে। ব্যৱসায়িক কাম-কাজ সময়মতে সম্পূৰ্ণ নহ'ব। আত্মীয়ৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। অতি উত্তেজনাৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। কৰ্কট ৰাশি। আজি আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে সময় কটাব বিচাৰিব। আপোনাৰ জীৱনসংগীৰ লগত থকা মতানৈক্যবোৰ সমাধান হ'ব। অতীতৰ অভিজ্ঞতাৰ সহায়ত আপুনি সময়ৰ আগতেই কাম শেষ কৰিব। সমাজকৰ্মীসকলে সক্ৰিয়ভাৱে মানুহক সহায় কৰিব। আপুনি হয়তো এটা বিশাল সম্পত্তিত বিনিয়োগ কৰিব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত কিছু হেঁচা পৰিব। আপুনি হয়তো আজি আপোনাৰ পৰিয়ালৰ বাবে ব্যয়বহুল বজাৰ কৰিব। আপুনি আনক সহায় কৰিবলৈ সাজু থাকিব। ইয়াৰ ফলত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব। কথাবোৰক লৈ জেদী নহ'ব। কন্যা ৰাশি। আজি আপোনাৰ মনোযোগ কমি যাব। আপুনি হয়তো কাল্পনিক চিন্তাক অধিক সময় দিব। যুৱক-যুৱতীসকলে শাৰীৰিক আকৰ্ষণক প্ৰেম বুলি গণ্য কৰাৰ ভুল কৰা উচিত নহয়। আপুনি ডায়েৰিয়া আৰু দুৰ্বলতাৰ দৰে সমস্যাত ভুগিব পাৰে। সেইবাবে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। বন্ধু-বান্ধৱীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। তুলা ৰাশি। আপোনাৰ অধীনস্থসকলে আপোনাৰ ওপৰত বিৰক্ত হ'ব পাৰে। ঘৰৰ পৰিৱেশ উৎকৃষ্ট হ'ব। কিছু খৰচৰ বাবে ব্যক্তিগত প্ৰয়োজনীয়তা কমাবলগীয়া হ'ব পাৰে। যিকোনো কাম কৰাৰ আগতে এটা পৰিকল্পনা কৰক। সকলো কাম পৰিকল্পিতভাৱে কৰিলে লাভজনক হ'ব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। কামৰ চাপ কম হোৱাৰ বাবে আপোনাৰ দিনটো ভালদৰে পাৰ হৈ যাব। নতুন গৱেষণাৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব পাৰে। আজি যথেষ্ট জিৰণি পাব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। বহিৰাজ্যত বাস কৰা বন্ধু-বান্ধৱীৰ সৈতে টেলিফোনিক কথা-বতৰা হ'ব পাৰে। আপুনি বৌদ্ধিক আলোচনাত ব্যস্ত থাকিব। ধনু ৰাশি। সহকৰ্মীসকলৰ ওপৰত আপুনি অসন্তুষ্ট হ'ব পাৰে। পৰিয়ালৰ লোকৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে তেওঁলোকক মৰমেৰে কথাবোৰ বুজাওক। ব্যৱসায়ত আৰ্থিক লাভৰ সুযোগ থাকিব, কিন্তু আপুনি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অতীতৰ ঘটনাবোৰ বাৰে বাৰে পুনৰাবৃত্তি কৰাটো পৰিহাৰ কৰক। আপোনাৰ বদহজম হ'ব পাৰে। মকৰ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। নতুন ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে। আপুনি আজি আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব। ঘৰতে অফিচৰ কাম কৰিব লাগিব পাৰে। মানুহে আপোনাৰ প্ৰতিভাৰ শলাগ ল'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব। আপোনাৰ কেৰিয়াৰ সম্পৰ্কে আপোনাৰ মনলৈ নতুন ধাৰণা আহিব। কুম্ভ ৰাশি। আপুনি নেতিবাচক অভ্যাসৰ প্ৰতি প্ৰবল হ'ব পাৰে। আপুনি আপোনাৰ প্ৰেমিকক লৈ বৰ আৱেগিক হ'ব। দৈনন্দিন কাম-কাজ অনুশাসিত কৰি ৰাখক। ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে। আপোনাৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। আপুনি হয়তো বহিৰাজ্যত বাস কৰা কোনো আত্মীয়ৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ চিন্তাধাৰা যথেষ্ট ইতিবাচক হ'ব।
আপুনি নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব। বহুদিন ধৰি বাকী থকা সৰু কাম এটা বন্ধুৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ জীৱনশৈলী যথেষ্ট সুষম হ'ব। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।